ব্লেচিপাৰা চক্ৰৰ পৰা চৰ অঞ্চলৰ 34খন গাঁৱৰ গৰুৰ পশুখাদ্য আৰু মানুহৰ বানপানীৰ সাহায্যৰ কাৰণে জিয়াৰ বিতৰণৰ ব্যৱস্থা কৰা হৈছে আৰু এইখিনি ইতিমধ্যে আমাৰ পাৰঘাটত আহি পাইছে। এতিয়া আমি জি পি ছেক্ৰেটাৰীসকলক বুজাই দিছোঁ, সিহঁতে এতিয়া গাঁৱে গাঁৱে গৈ এইখিনি বিতৰণ কৰিব। কিমান সামগ্ৰী আছে? সামগ্ৰীৰ পৰিমাণটো কি আছে? কি কি সামগ্ৰী আছে? পশুখাদ্যৰ ভিতৰত আছে আমাৰ ভুচি আৰু মানুহৰ কাৰণে আছে চাউল, দালি, নিমখ, মিঠাতেল। কিমানখন গাঁও পঞ্চায়তত দিলে? পঞ্চায়ত আমাৰ 34খন ভিলেজ, 34খন গাঁও আছে। ব্লেচিপাৰা চক্ৰৰ পৰা চৰ অঞ্চলৰ 34খন গাঁৱৰ গৰুৰ পশুখাদ্য আৰু মানুহৰ বানপানীৰ সাহায্যৰ কাৰণে জিয়াৰ বিতৰণৰ ব্যৱস্থা কৰা হৈছে আৰু এইখিনি ইতিমধ্যে আমাৰ পাৰঘাটত আহি পাইছে। এতিয়া আমি জি পি ছেক্ৰেটাৰীসকলক বুজাই দিছোঁ, সিহঁতে এতিয়া গাঁৱে গাঁৱে গৈ এইখিনি বিতৰণ কৰিব। কিমান সামগ্ৰী আছে? সামগ্ৰীৰ পৰিমাণটো কি আছে? কি কি সামগ্ৰী আছে? পশুখাদ্যৰ ভিতৰত আছে আমাৰ ভুচি আৰু মানুহৰ কাৰণে আছে চাউল, দালি, নিমখ, মিঠাতেল। কিমানখন গাঁও পঞ্চায়তত দিলে? পঞ্চায়ত আমাৰ 34খন ভিলেজ, 34খন গাঁও আছে।